নমস্কাৰ। অসমৰ দুৰ্ভগীয়া বঞ্চিত অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰীসকলক উদ্দেশ্যি কিছু কথা হাবিব লস্কৰ ছাৰৰ সুন্দৰ লিখনি এটি উপস্থাপনেৰে বৰ্তমান সময়ত একাংশ দুষ্ট চক্ৰই একাংশ শিক্ষকক প্ৰতাৰিত কৰিবলৈ আগবাঢ়িছে আৰু মন্ত্ৰী বিষয়া হওক আমোলাৰ কাৰ্যালয় হওক সকলোতে একাংশ শিক্ষকে ইমানেই ভিৰ কৰি থকা দেখিবলৈ পোৱা গৈছে যে যেনিবা মাছৰ উজান উঠিছে। মাছৰ উজান উঠিলে যেনেকুৱা হুলস্থুলৰ সৃষ্টি হয়, উখল মাখল পৰিৱেশৰ সৃষ্টি হয়, ঠিক তেনেকুৱা হবলৈ গৈ আছে। আৰু সেই সম্পৰ্কত সেই প্ৰসংগত হাবিব লস্কৰ ছাৰে এটি লিখনি প্ৰস্তুত কৰি আগবঢ়াইছে আৰু সেই লিখনিটো এই ভিডিঅ'ত উপস্থাপন কৰিব বিচাৰিছো। আপোনালোকে আশা ৰাখিছো শেষলৈকে চাই কথাখিনি হৃদয়ঙ্গম কৰিব পাৰিব, উপলব্ধি কৰিব পাৰিব। ধন্যবাদ। আৰু যদি চেনেলটোত প্ৰথম হৈ আছে তেন্তে ছাবস্ক্ৰাইব এটা কৰি দিবলৈ পাহৰি নাযাব। এটেনশ্যন প্লিজ। সদৌ অসম অপ্ৰাদেশিকৃত সকলো পৰ্যায়ৰ মাননীয় শিক্ষাগুৰুসকল, জয় জয়তে মই সকলোলৈ মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিলো। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, বৰ্তমান আমি এটা জটিল সন্ধিক্ষণত উপনীত হৈছো। যেতিয়ালৈকে কেবিনেট উপসমিতিৰ লগত আমাৰ সংস্থাৰ বিষয়ববীয়াসকল আলোচনাত মিলিত নহয়, তেতিয়ালৈকে কোনেও কোনো বিষয়ে অৰ্থাৎ প্ৰাদেশিকৰণ, বঞ্চিত, ড্ৰপ আউট, লেফ্ট আউট, টিউটৰ ইত্যাদি বিষয়ৰ ওপৰত নিশ্চিতভাৱে একো ক'ব নোৱাৰিব। সেয়ে আপোনালোকে অকণমান ধৈৰ্য ধৰক। লগতে আপোনালোকে যিকোনো পদক্ষেপ লওঁতে অলপ সাৱধান হওক। জানিব পৰা মতে অসমৰ বিভিন্ন জিলাত বন্ধ হৈ যোৱা বিদ্যালয় আৰু স্কুল নহ'ব বুলি ভাবি যিসকল শিক্ষকে স্কুল বাদ দি ব্যৱসায় বা অন্যান্য কিবা কিবি কাম কৰি আছিল, সেইসকল শিক্ষকে এতিয়া পুনৰ স্কুলত সোমাবলৈ ঠেলা হেঁচা আৰম্ভ কৰিছে। আৰু সমান্তৰালভাৱে কিছু সংখ্যক প্ৰধান শিক্ষকে স্কুল হোৱাৰ নিশ্চয়তা দি স্কুল বাদ দিয়া শিক্ষক সকলক মাতি আনি দৰদাম চলাই আছে। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, বিদ্যালয় প্ৰাদেশিকৰণ বা পদ প্ৰাদেশিকৰণ কি ক্ৰাইটেৰিয়াত হ'ব আজিৰ তাৰিখত সংস্থা দূৰৰ কথা কোনো শিক্ষা বিষয়াও ক'ব নোৱাৰিব। তেনেস্থলত এজন প্ৰধান শিক্ষকে কেনেকৈ নিশ্চিতি দিব পাৰিব? গতিকে আপোনালোক সতৰ্ক হওক। একো নজনাকৈ আপোনালোকে কোনো প্ৰধান শিক্ষক বা কমিটিৰ লগত লেনদেন নকৰিব, অন্যথা বিপদ অনিবাৰ্য। আনহাতে যিসকল প্ৰধান শিক্ষকে তেনে পদক্ষেপ গ্ৰহণ কৰিছে তেখেতসকললৈ বিনম্ৰ অনুৰোধ, নিৰাশ আৰু বিষাদগ্ৰস্ত এই শিক্ষকসকলক ব্যক্তিগত স্বাৰ্থৰ বাবে অন্যায় নকৰিব। নিশ্চয় ভগৱানে সত্যটো দেখে কিন্তু অপেক্ষা কৰে। দুজন ভুক্তভোগী শিক্ষকে পৰামৰ্শ বিচাৰি মোক ফোন কৰোঁতে মই কথাখিনি অৱগত হৈ আপোনাসবলৈ এই সতৰ্কবাণী প্ৰেৰণ কৰিলো। কোনেও যাতে বেয়া নাপায়। ধন্যবাদ।